হেল্ল' এভৰিৱান, আজি বহুদিনৰ মূৰত আকৌ আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজিৰ স্পেচিয়েল ৰেচিপিটো হৈছে চিকেন চালাড। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। আহক তেন্তে আজিৰ ৰেচিপিটোৰ ফালে আগবাঢ়োঁ। প্ৰথমতে মই আধা কেজিমান চিকেন এইদৰে বইল কৰি লৈছোঁ। এইখিনি 10-15 মিনিটমান সময় অলপমান বইল হ'বলৈ দিলেই হ'ব। মাংসখিনি মই এতিয়া ধুনীয়াকৈ বইল কৰি ল'লোঁ। মাংসখিনি মই এতিয়া এইদৰে গেছত এপিচ এপিচকৈ পুৰি ল'ম। আপোনালোকৰ ওচৰত যদি চৌকা থাকে তেতিয়াহ'লে চৌকাতো পুৰিব পাৰে। মোৰ ওচৰত বৰ্তমান তেনেকুৱা সুবিধা নাই, গতিকে মই গেছতে পুৰিছোঁ। এইদৰে ৰঙচুৱা হোৱালৈকে চিকেনখিনি অলপমান ভালকৈ পুৰি ল'ব। আপোনালোকে এইদৰে জাল তাৰতো মাংসখিনি পুৰি ল'ব পাৰে। এয়া দেখিছে, মোৰ মাংসখিনি ধুনীয়াকৈ পুৰা হৈ গৈছে। মাংসখিনিত এনেকৈ অলপমান ৰঙচুৱা ৰং অহালৈকে পুৰি ল'ব। মাংসখিনি এতিয়া মই এইদৰে সৰু সৰুকৈ ছিঙি টুকুৰা কৰি ল'ম। এইদৰে মই দেখুওৱাৰ ধৰণে সৰু সৰুকৈ টুকুৰা কৰি ল'লেও হ'ব। এয়া দেখিছে, মই মাংসখিনি গোটেইখিনি সৰু সৰুকৈ ছিঙি ল'লোঁ। এতিয়া ইয়াত মই কাটি লোৱা মিডিয়াম চাইজৰ পিঁয়াজ এটা যোগ কৰি দিম। আৰু দিছোঁ অলপমান ধনিয়া পাত। ইয়াৰ পাছত মই দিছোঁ এটা কেঁচা জলকীয়া। লগতে মই দিছোঁ আধা চামুচতকৈ অকণমান কম জালুকৰ গুড়ি। আৰু দিছোঁ অলপমান সোৱাদ অনুসৰি নিমখ। আৰু এচামুচ তেলো মই ইয়াত দি দিছোঁ। আপোনালোকে যদি তেল খাব নিবিচাৰে তেনেহ'লে নিদিলেও কোনো কথা নাই। শেষত এতিয়া মই ইয়াত 2 চামুচমান নেমু ৰস মিলাই দিছোঁ। এইখিনি এতিয়া মই এইদৰে ভালকৈ মিলাই ল'ম। আপোনালোকে হাতেৰেও ভালদৰে সানি ল'ব পাৰিব। এয়া দেখিছে, মোৰ চিকেন চালাডখিনি ৰেডি হৈ গ'ল। আপোনালোকেও এই চিকেন চালাডৰ ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব।